জুবিন গাৰ্গৰ 10ৰ দিনটোত শুৱালকুছি ফ্ৰেণ্ড ক্লাবৰ সমূহীয়া মণ্ডন কাৰ্যসূচী 20 গৰাকীৰ অধিক জুবিন অনুৰাগীয়ে শুৱালকুছি ব্ৰহ্মপুত্ৰৰ বালিচৰত জুবিন গাৰ্গৰ 10ৰ দিনটোত সমূহীয়াভাৱে মণ্ডন কাৰ্য সম্পন্ন কৰে। তেজৰ আপোন নহলে হৃদয়ত আৰু মনৰ মাজত যাৰ সত্তা প্ৰবাহমান হৈ আছে সেইজন মহানায়কৰ 10ৰ দিনটোত বস্ত্ৰ নগৰী শুৱালকুছিৰ জুবিন অনুৰাগীসকলে নিজৰ মণ্ডন কৰি শ্ৰদ্ধা নিবেদন কৰে প্ৰাণৰ শিল্পী গৰাকীলৈ। আজি আমাৰ জুবিনদাৰ যেটো 10 দিনীয়া কাৰ্যসূচী সেইভাবে আমি সমূহীয়াভাৱে মুণ্ডন কৰিছো। সকলোৱে শুৱালকুছিৰ মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু কইনো মানুহে বোলে বহুতে কোৱা শুনিছো যে জুবিনদাৰ ল'ৰা ছোৱালী নাই। আপোনালোকে দেখিছে, অসমৰ ৰাইজে দেখিছে, আমাৰ ইয়াতে বুলি নহয় বিভিন্ন ঠাইতো এনেকুৱা কাৰ্যসূচী হাতত লৈছে। জুবিনদাৰ ঢেৰ ল'ৰা ছোৱালী, কি ক'ম আৰু আমাৰ যিবোৰ দুখ হৈ আছে আমিতো ডাইৰেক্ট মানে প্ৰকাশ কৰিব নোৱাৰো ন। আমি এইটো মাধ্যমেৰে ৰাইজৰ আগত দুখ প্ৰকাশ কৰিছো। জুবিনদা আমাক ন্যায় লাগে, বাছ ন্যায় পাব। ন্যায় এতিয়া চৰকাৰৰ ওপৰত বিশ্বাস কৰিছো আৰু কি কৰে, ইমান লেহেমীয়া হৈ আছে। চাওচোন কিমান দিন কৰে, কি কৰে চাই আছো। আমিও ৰাইজে চাই আছে, অসমৰ ৰাইজে। তদন্ত হ'ব লাগে জলদি, এইটোৱে বিচাৰো। আৰু কি শাস্তি পোৱাটো বিচাৰে? শাস্তি চাওক, দোষী হোৱাৰ লগে লগে মেইনলিটো আমাক ফাঁচি লাগে, আৰু নহলে পাব্লিকৰ মাজত গতাই দিয়ক, আমি পাব্লিকে ৰিজাল্ট দিম। মাৰ খাব আৰু মানে ৰাইজৰ আগত গতাই দিয়ক, মাৰিম আৰু ৰাইজে মিলি। চৰকাৰে একো কৰিব যদি নোৱাৰে আমাৰ ৰাইজক গতাই দিলে হ'ল। ৰাইজে, অসমৰ ৰাইজে জুবিনদাৰ হৈ যি কৰিব লাগে কৰিব আৰু বাছ। শুৱালকুছিৰ পৰা ৰিংকু বড়োৰ ৰিপৰ্ট, গ্লোবেল ইনি 24x7।